শিৱসাগৰৰ বানপীড়িতক বদৰুদ্দিন আজমলৰ সাহায্য প্ৰদান দুৰ্দশাগ্ৰস্ত ৰাইজক আৰ্থিক সাহায্য বিতৰণ আজমলৰ শাৰী পতাই মহিলাসকলক বদৰুদ্দিন আজমলে প্ৰদান কৰে ধন এয়া শিৱসাগৰৰ বানপীড়িত ৰাইজৰ কাষত AIDF প্ৰধান বদৰুদ্দিন আজমল ইয়াৰ পূৰ্বে তেওঁ 2 কোটি টকা ঘোষণা কৰিছিল বানপীড়িত ৰাইজৰ সাহায্যৰ অৰ্থে আৰু নিজে তেওঁ উপস্থিত হৈছে আকৌ এবাৰ শিৱসাগৰত উপস্থিত হৈ নিজ হাতে নগদ ধন বিতৰণ কৰিছে ভুক্তভোগী বান আক্ৰান্তৰ মাজত আৰু এনেদৰে এক অভূতপূৰ্ব দৃশ্য দেখিবলৈ পোৱা হ'ল কাৰণ বানপীড়িত ৰাইজৰ একো নাই লাম লাকটো সকলো উটুৱাই লৈ গ'ল বাঢ়নি পানীয়ে টকা পইচা সঞ্চয় সকলো নাইকিয়া হৈ পৰিছে এই সকল দুৰ্ভগীয়া বানাক্ৰান্তৰ চৌদিশে হাহাকাৰ কৰিবলগীয়া হৈছে দিশহাৰা বানাক্ৰান্তই আৰু তাৰ মাজতে কিছু আৰ্থিক সকাহ প্ৰদান কৰিছে AIDF প্ৰধান বদৰুদ্দিন আজমলে শাৰী পাতি এনেদৰে বদৰুদ্দিন আজমলৰ পৰা ধন সংগ্ৰহ কৰিছে বানাক্ৰান্ত মহিলাই